আজি মোৰ শেষ ক্লাছ। দাদা আমি মানে আৰু অসমীয়া পঢ়িব নোৱাৰোঁ। সৰুতে যদি ভালদৰে অ আ ক খ শিকিলোঁ হয়। উঠ অন্ততঃ আজিতো অলপ সোনকালে উঠ। বেলি আহি মূৰৰ ওপৰ পালেহি। তোৰ লগৰবোৰে এতিয়া কলেজ পালে গ'ল আৰু তই একেটা শ্ৰেণীতে 2 বছৰ 3 বছৰকৈ জিৰাই মেলি আহোঁতে আহোঁতে 10ম শ্ৰেণী পাইছহি। আমাৰ গাঁৱৰ যে সেই শৰ্মাটোতে সেই যে তোৰ লগত পঢ়িছিল, আজিকালি সি কি ফৰফৰা ইংলিছ কয়। শৰ্মানীৰ যে কি কপাল, আমাৰতো ভাগ্যত এইবোৰ নায়ে। চৰকাৰখনে সঁচাকৈ ভাল সিদ্ধান্ত ল'লে, নহ'লে আমাৰ নিচিনা মাকবোৰৰ ল'ৰা ছোৱালীৰ মুখত ইংলিছ নুশুনাকৈয়ে এই পৃথিৱীৰ পৰা বিদায় ল'ব লাগিলহেঁতেন। মা, চৰকাৰে এনেকৈ সিদ্ধান্ত ল'লেও যে ৰাতিপুৱা ৰাতিপুৱাই তই চৰকাৰৰ গুণ গাই আছ। তই এইটোও নাজানানে? আজিৰ পৰা স্কুল কলেজ প্ৰশাসন সকলোৰে পৰা অসমীয়া লিপিসমূহৰ বিলুপ্তি ঘটাই ইংৰাজী আখৰেৰে অসমীয়া লিখি আমাৰ অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ এটা প্ৰচেষ্টা হাতত লোৱা হৈছে। আজি 21 ফেব্ৰুৱাৰী বিশ্ব মাতৃভাষা দিৱস আৰু অসম চৰকাৰৰ শিক্ষামন্ত্ৰী মহোদয়ে লোৱা যুগান্তকাৰী সিদ্ধান্তৰ বাবে আজি আমাৰ অতিকৈ মৰমৰ অতিকৈ চেনেহৰ আছামিজ লেংগুৱেজটোৱে বিশ্ব দৰবাৰত স্থান পাবলৈ সক্ষম হৈছে। এই আমাৰ মাজত উপস্থিত আছে অক্লান্ত দেউতা, ৰাজবংশী, তেখেতৰ মনোভাৱ জানিব বিচাৰিছোঁ। চৰকাৰে এনেকৈ ভাল সিদ্ধান্ত ল'লেও আজি এটা অসমৰ ৰাইজৰ বাবে এটি বহুত আনন্দৰ দিন। বহুদিন অপেক্ষাৰ অন্তত আজিৰ দিনটো আহি পৰিছে, কাৰণ অসমীয়া ভাষাই আজি জগত সভালৈ যাব ওলাইছে। ইয়াতে অসমীয়া ৰাইজৰ অশেষ অৱদান আছে, কিয়নো যোৱা 90ৰ দশকত আৰু 80ৰ দশকত অসমীয়া ৰাইজে অসমীয়া মাধ্যমৰ বিদ্যালয় পৰিহাৰ কৰি ইংৰাজী মাধ্যমৰ বিদ্যালয়ত ল'ৰা ছোৱালীক নামভৰ্তি কৰি দি অসমীয়া ভাষা সংস্কৃতিলৈ যি এটা অৱদান আগবঢ়ালে, সেইকাৰণে আমি আজি সুদিন দেখিবলৈ পাইছোঁ। এইবোৰ কি হৈছে দেউতা? আমাৰ অসমীয়া ভাষাক স্কুল কলেজ প্ৰশাসন সকলোৰ পৰাই চোন আঁতৰাই পেলাইছে। আৰু কটা নিধক 3বাৰকৈ মেট্ৰিক ফেইল কৰিলি। ৰাইজখনে সকলোৱে মিলি অসমীয়া ভাষাটো বিশ্ব দৰবাৰলৈ নিব ওলাইছে। সি বেয়া পাইছে বাহিৰ অসমৰ চকুৰ আগৰ পৰা। আজি শদিয়াৰ পৰা ধুবুৰীলৈ, মাজুলীৰ পৰা তেজপুৰলৈ অসমৰ অসংখ্য ৰাইজ ৰাজপথলৈ ওলাই আহি বিহু মাৰি আনন্দ কৰি চৰকাৰৰ এই প্ৰচেষ্টাক মুকলি সমৰ্থন জনাইছে। আৰু এয়াই আমাৰ যুৱ প্ৰজন্ম জ্যোতি বিষ্ণু ভূপেন্দাৰ উত্তৰসূৰী। যুৱ প্ৰজন্মই হোৱাটছএপ, ফেচবুক আৰু SMS-ৰ জৰিয়তে ইংৰাজী লিপিৰে অসমীয়া ভাষাটো লিখি অসমীয়া ভাষাক এক নতুন ৰূপ দিবলৈ চেষ্টা কৰি আহিছে। আবে অভি দেখোন বে। তহঁতে ইয়াত কি কৰি আছ? আৰু এইবোৰ ইয়াত কি হৈ আছে? ঐ, তই সদায় বুৰ্বকে হৈ থাকিবি। দেশত পৰিৱৰ্তনৰ জোৱাৰ উঠিলে আৰু তই এতিয়াও স্কুল গৈয়ে আছ। চব অসমীয়া বেনাৰত কলা ৰং সানিম। বেচেৰাটো কিমানকৈ কিয় হাঁহিছ? ইমান ইন'চেণ্টি। ঐ ব'ল, আমি এটা বাইক সমদল উলিয়াম। তোৰতো চাগে স্কুটি নাই, তই মোৰ স্কুটিতে উঠিবি। ব'ল 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 যাওঁ ব'ল। ই গ'ল চোনে। এ ঐ অভিজ্ঞান আহিলা? আহা আহা, বহা, তাতে বহা বহা। অভিজ্ঞান, আজি আমি কি পঢ়িম? বৰগীত।
বৰগীত ৰাগ শ্যাম তেজৰে কমলাপতি পৰভাত নিন্দ তেৰী চান্দ মুখ পেশ উঠৰে গোবিন্দ। ছাৰ সোমাব পাৰোঁনে? অ' আহা বহা বহা। এবাৰ আমি কি পঢ়িম? জিকিৰ। ৰহমৰ গিৰিহত তুমি আল্লাৰ চাহেব যদি কৰা দৰিয়াৰ পাৰ। আন এটা জিকিৰ আছে, জুই মৰে জাৰত পানী মৰে পিয়াহত আল্লাহ ৰচুল লুকাই আছে মমিনৰে আঁৰত। ছাৰ সোমাব পাৰোঁনে? অ' আহক আহক বহক। এইবাৰ আমি পঢ়িম মোৰ দেশ মানুহৰ দেশ, কবি নৱকান্ত বৰুৱা। মোৰ দেশ মানুহৰ দেশ। মোৰ দেশ মানুহৰ দেশ। ছাৰ আপুনি অসমীয়া ভাষা কিয় ব্যৱহাৰ কৰিছে? অসমীয়া মোৰ মাতৃভাষা। অসমীয়া লিখিবলৈ মোক কাৰো অনুমতি নালাগে। কি কৈছে? এই আল জয় আই সরে অ সরে আ সরে অ সরে আ রস্যই দীর্ঘই। দাদা মোক অলপমান শিকাই দিয়া না। কি পঢ়ি আছে মাইনা? আমি এতিয়া জোনবাই পঢ়িম হা। জোনবায়ে জোনবায়ে এটি তৰা দিয়া, এটি তৰা দিয়া, এটি তৰা নালাগে, এটি তৰা নালাগে, দুটি তৰা দিয়া। দুটি তৰা দিয়া। এতিয়া নিজে পঢ়া তুমি। হালধীয়া চৰায়ে বাও ধান খায়, হাউদৰ পুতেকে নাও মেলি যায়। দাদা অঁ আজিৰ পৰা এইবোৰ কিতাপ দেউতাই কাৰোবাক দি দিব। দেউতাই কৈছে অসমীয়া পঢ়ি হেনো কোনো লাভ নাই। মোৰ কিন্তু কিতাপবোৰ দিবলৈ মন নাই। তুমি মোৰ দেউতাক কোৱা না। দাদা তুমি কলৈ যোৱা? মই আকৌ আহিম মাইনা, তুমি আকৌ আহিবা দেই। মই আকৌ আহিম। মোৰ চিকুনি দে
এবাৰ মুখনি তোমাৰ হেঁপা মোৰ পলোৱা নাই। পৃথিৱীৰ কতো বিচাৰি জনমটো নোপোৱা কৰিলেও পায়। এবাৰ মুখনি তোমাৰ হেঁপা মোৰ পলোৱা